এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ কিয়নো আজি পুৱাৰে পৰা অতি ঘন কুঁৱলীয়ে আৱৰিছে গুৱাহাটী ব্ৰহ্মপুত্ৰ আৰু আৰম্ভ কৰিব পৰা নাই যাৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা পাৰঘাটতে আবদ্ধ হৈ আছে অফিচ কাছাৰীৰ পাৰাপাৰ যাত্ৰী আৰু এতিয়াও সংকেত দিয়া নাই ফেৰী চলাচলৰ আৰু আজি অতি ঘন কুঁৱলীৰ বাবে পথ যাতায়াততো প্ৰতিবন্ধকতা হৈছে আৰু কুৰুৱা গুৱাহাটী ফেৰী সেৱাও হোৱা নাই আৰম্ভ বতৰ ফৰকাল হোৱালৈ অপেক্ষা কৰা হৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি পুৱাৰে পৰা অতি ঘন কুঁৱলীৰে আৱৰি আছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ আৰু আৰম্ভ কৰিব পৰা নাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা আৰু পাৰঘাটতে আবদ্ধ হৈ আছে বৰ্তমান অফিচ কাছাৰীৰ পাৰাপাৰ যাত্ৰীসকল আৰু এতিয়াও সংকেত দিয়া নাই ফেৰী চলাচলৰ যেহেতু আজি অতি ঘন কুঁৱলী আৰু সেইবাবে পথ যাতায়াততো প্ৰতিবন্ধকতা আহিছে আৰু কুৰুৱা গুৱাহাটী ফেৰী সেৱাও ইতিমধ্যে হোৱা নাই আৰম্ভ আৰু বতৰ ফৰকাল হোৱালৈ অপেক্ষাত আছে যাত্ৰীসকল মইতো এতিয়া এই 7টা বজাত ঘৰৰ পৰা আহিছিলোঁ 7:30 যাম বুলি 8টাই বাজিলে আহি পোৱা নাই এতিয়ালৈ আজি বহুত ঘন নেকি বহুত ঘন এতিয়াতো আৰু বেছিয়ে হৈছে যেন পাওঁ আৰু গলি আহিছে যাত্ৰীবিলাক ৰখি আছে ৰখি আছে এই আগতো আছে তাতে বাইকটোৱে মানুহ বহি আছে মানে ফেৰী চলাব পৰা পৰিৱেশ নাই পৰিৱেশটো বৰ্তমান আৰু এতিয়াতো আৰু নোহোৱাই হৈছে আৰু বেছিকৈ পৰি যেন পাওঁ বতাহ আহিলে বেছি কেতিয়ালৈ চলিব ফেৰী হয় এই ঘন কুঁৱলীৰ কাৰণে চলিব পৰা নাই যেতিয়া কুঁৱলী ফাটিব তেতিয়া নি জাহাজ চলাচল হ'ব বৰ্তমান এতিয়া এৰি দিলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে কালি 10:30 বাজি গৈছে কালি 10টা 20ৰ পৰা চলিছে আজিও ঠিক একেই সেনেকুৱাই হ'ব আজি যিমান ঘন নেকি বহুত কুঁৱলী দিছে আজি বহুত বেছি। ঘন কুঁৱলী দিছে তাৰ কাৰণে চলাচল কৰিব পৰা নাই